তো বন্ধু বান্ধৱীসকল আজিৰ এপিছডৰ আমি আৰম্ভ কৰিব লৈছোঁ প্ৰথম প্ৰশ্নটোৰে যে কেতিয়া শৰাইঘাটৰ যুদ্ধখন হৈছিল। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? অপশ্যন এ দিছে 1671, বি দিছে 1662, চি দিছে 1672 আৰু ডি দিছে 1670 চন। গতিকে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 1671 চনত শৰাইঘাটৰ যুদ্ধখন হৈছিল। আমি আগবাঢ়িলোঁ নেক্সট প্ৰশ্নলৈ, দ্বিতীয় প্ৰশ্নলৈ যে শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল? শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি আছিল অপশ্যন এ গদাপাণি, অপশ্যন বি লাচিত বৰফুকন, অপশ্যন চি দিছে বাক হাজৰিকা আৰু অপশ্যন ডি দিছে ৰামসিংহ। গতিকে এই চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, লাচিত বৰফুকন। লাচিত বৰফুকনে আহোম সেনাপতি আছিল। নেক্সট প্ৰশ্ন, বাক হাজৰিকাৰ আচল নাম কি আছিল? গতিকে আমি ইতিহাসত যাক বাক হাজৰিকা বুলি জানো, তাৰ আচল নাম কি আছিল? অপশ্যন এ দিছে ইছমাইল হুছেইন, অপশ্যন বি ইছমাইল ছিদ্দিকী আৰু অপশ্যন চি দিছে ইছমাইল আলী, অপশ্যন ডি দিছে ইছমাইল শ্বেখ। গতিকে এই চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ইছমাইল ছিদ্দিক। গতিকে ইছমাইল ছিদ্দিক আছিল বাক হাজৰিকাৰ। তাৰপিছৰ প্ৰশ্ন আছে গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল? এ দিছে ভানুমতী, বি দিছে জয়মতী, চি দিছে স্বৰ্ণমতী আৰু ডি দিছে মায়ামতী। গতিকে এই চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জয়মতী। গতিকে জয়মতী আছিল গদাপাণি সিংহৰ পত্নীৰ নাম। আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যে জয়মতীক ক'ত হত্যা কৰা হৈছিল? জয়মতীক ক'ত হত্যা কৰা হৈছিল? অপশ্যন এ দিছে জয়সাগৰ, অপশ্যন বি দিছে গৌৰীসাগৰ, অপশ্যন চি দিছে জেৰেঙা পথাৰত আৰু অপশ্যন ডি দিছে ৰংঘৰত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, জেৰেঙা পথাৰত। জেৰেঙা পথাৰত জয়মতীক কুটকুৰা গছত বান্ধি হত্যা কৰা হৈছিল। তাৰ পৰৱৰ্তী প্ৰশ্ন আছে জয়দৌল জয়সাগৰ কোনে নিৰ্মাণ কৰাইছিল? শিৱসাগৰত যিটো জয়দৌল আছে, জয়সাগৰ আছে, এইটো কোনে নিৰ্মাণ কৰাইছিল? ইয়াৰ অপশ্যন এ আছে গদাধৰ সিংহ, অপশ্যন বি আছে জয়ধ্বজ সিংহ, অপশ্যন চি আছে প্ৰতাপ সিংহ, অপশ্যন ডি আছে ৰুদ্ৰসিংহ। গতিকে এই চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি, ৰুদ্ৰসিংহই তেওঁৰ মাকৰ স্মৃতিত এইখিনি কীৰ্তি নিৰ্মাণ কৰাইছিল। নেক্সট প্ৰশ্ন আছে কোন স্বৰ্গদেৱৰ সময়ত প্ৰথম মোৱামৰীয়া যুদ্ধ হৈছিল? তাত কাৰ সময়ত মোৱামৰীয়া যুদ্ধখন হৈছিল? ইয়াত চাৰিটা অপশ্যন আছে গদাধৰ সিংহ, অপশ্যন বি আছে ৰুদ্ৰসিংহ, অপশ্যন চি আছে লক্ষী সিংহ আৰু অপশ্যন ডি আছে শিৱসিংহ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, লক্ষী সিংহ। লক্ষী সিংহৰ দিনত আৰম্ভ হোৱা মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। তাৰ পিছৰ প্ৰশ্ন আছে গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? গুৱাহাটীত থকা শুক্ৰেশ্বৰ মন্দিৰখন কোনে নিৰ্মাণ কৰাইছিল? প্ৰথম অপশ্যনত দিছে শিৱসিংহ, অপশ্যন বি দিছে প্ৰমত্ত সিংহ, অপশ্যন চি দিছে ৰাজেশ্বৰ সিংহ আৰু অপশ্যন ডি দিছে ৰুদ্ৰসিংহ। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰাইছিল। আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নলৈ মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? মানসকলে অসমত কেইবাৰ আক্ৰমণ কৰিছিল? এইটো হৈছে প্ৰশ্ন। অপশ্যন এ দিছে 17 বাৰ, অপশ্যন বি দিছে 5 বাৰ, অপশ্যন চি দিছে 3 বাৰ আৰু অপশ্যন ডি দিছে এবাৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 3 বাৰ। গতিকে আমি পাইছোঁ যে মানৰ প্ৰথম আক্ৰমণ, দ্বিতীয় আক্ৰমণ আৰু তৃতীয় আক্ৰমণ এইখিনি আমি ইতিহাসত পাইছোঁ। নেক্সট প্ৰশ্ন আছে যে অসমলৈ কোনে মানক আমন্ত্ৰণ কৰি আনিছিল? অসমত কোনে মানক আমন্ত্ৰণ কৰি আনিছিল? এ দিছে ৰুচিনাথ, বি দিছে লাচিত বৰফুকনে আৰু চি দিছে বদন চন্দ্ৰ বৰফুকনে, ডি দিছে ফ্ৰান্সেন নুং। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, বদন চন্দ্ৰ বৰফুকনে মানসকলক আক্ৰমণ কৰি আনিছিল অসমলৈ। তাৰ পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ যে ফ্ৰান্সেন নুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম কি আছিল? গতিকে ইয়াৰ অপশ্যন এ দিছে মূলা গাভৰু, অপশ্যন বি দিছে জয়মতী, অপশ্যন চি দিছে ভানুমতী আৰু অপশ্যন ডি দিছে ভুৱনেশ্বৰী। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মূলা গাভৰু, অপশ্যন এ। গতিকে এই প্ৰশ্নটো কেতিয়াবা এনেকৈ দিব পাৰে যে মূলা গাভৰুৰ পত্নীৰ নাম কি? তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। এই প্ৰশ্নটো প্ৰায়ভাগ পৰীক্ষাত আহিয়ে থাকে। অপশ্যন এ দিছে উত্তৰত 1826। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1826 চনত। কিয়নো এই প্ৰশ্নটো এইকাৰণে ইম্পৰ্টেণ্ট হয় যে ইয়াৰ পিছতেই অসমখন ব্ৰিটিছৰ হাতলৈ গৈছিল। গতিকে এইটো মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যিকোনো পৰীক্ষাৰ কাৰণে। গতিকে আপোনালোকে চাব।
আগবাঢ়িলোঁ নেক্সট প্ৰশ্নলৈ যে ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল ইয়াণ্ডাবু সন্ধিখন কোনখন দেশত হৈছিল গতিকে ইয়াত অপশ্যন দিছে অপশ্যন এ আছে ব্ৰহ্মদেশত অৰ্থাৎ ব্ৰাহ্মদেশ যিটো আমি বৰ্তমান ম্যানমাৰ বুলি কওঁ বি দিছে চীনত চি দিছে ভাৰতত আৰু ডি দিছে পাকিস্তানত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰহ্মদেশত অৰ্থাৎ বাৰ্মা বা ম্যানমাৰত কি হৈছিল ইয়াণ্ডাবু নামৰ ঠাইত এই সন্ধিখন হৈছিল সেইকাৰণে ইয়াক ইয়াণ্ডাবু সন্ধি বুলি কোৱা হয় নেক্সট প্ৰশ্ন আছে বেগম ৰহমত বানু কোনগৰাকী অসমীয়া জীয়েকৰ নাম আছিল যে বেগম ৰহমত বানু কোনগৰাকী অসমীয়া জীয়েকৰ নাম আছিল এ দিছে অপশ্যন মূলা গাভৰু বি দিছে ৰমণী গাভৰু চি দিছে ভানুমতী আৰু ডি দিছে ইন্দ্ৰমতী গতিকে এই চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন শুদ্ধ হ'ব বি নম্বৰটো ৰমণী গাভৰুক বেগম ৰহমত বানু বুলি কোৱা হৈছিল নেক্সট প্ৰশ্ন বান ৰজাৰ জীয়েকৰ নাম কি আছিল যে বান ৰজাৰ জীয়েকৰ নাম কি ইয়াত এ দিছে উষা বি দিছে চিত্ৰলেখা চি দিছে ৰুক্মিণী আৰু ডি দিছে ৰাধা গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উষা দেৱী আছিল বান ৰজাৰ জীয়েকৰ নাম তাৰপিছত ভীষ্মকে কোন ৰাজ্যত ৰাজত্ব কৰিছিল ভীষ্মক ৰজাই কোনখন ৰাজ্যত ৰাজত্ব কৰিছিল অপশ্যন দিছে এ শদিয়া অপশ্যন বি কছাৰী অপশ্যন চি অসম আৰু অপশ্যন ডি বিদৰ্ভ গতিকে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন ডি বিদৰ্ভ ৰাজ্যৰ ৰাজত্ব কৰিছিল বা বিদৰ্ভ ৰাজ্যৰ ৰজা আছিল তাৰ পৰৱৰ্তী প্ৰশ্ন আছে কোনজন আহোম ৰজাই নীলাচল পাহাৰত কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰাইছিল কোনজন আহোম ৰজাই কামাখ্যা পুনৰ নিৰ্মাণ কৰিছিল অপশ্যন এ ৰাজেশ্বৰ সিংহ অপশ্যন বি দিছে ৰুদ্ৰসিংহ অপশ্যন চি দিছে গদাধৰ সিংহ আৰু অপশ্যন ডি দিছে ওপৰৰ এটাও নহয় গতিকে এইটোতো হ'বই নোৱাৰে গতিকে যিহেতু ওপৰত তিনিটা অপশ্যন আছে এই তিনিটাৰ ভিতৰত আটাইতকৈ শুদ্ধ হৈছে অপশ্যন নম্বৰ বি ৰুদ্ৰসিংহই গতিকে ৰুদ্ৰসিংহই বহুত তেনেকুৱা নিৰ্মাণ কৰাইছিল নেক্সট প্ৰশ্ন আছে যে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ সিংহাসন লাভ কৰা প্ৰথম মহিলা কোন আছিল যে আহোম ৰাজ্যত প্ৰথম মহিলা ৰজা অৰ্থাৎ যাক ৰাণী বুলি কোৱা হয় প্ৰথম কোন আছিল এ দিছে সতী জয়মতী বি দিছে ৰাণী ফুলেশ্বৰী আৰু চি দিছে মূলা গাভৰু আৰু ডি দিছে ওপৰৰ এটাও নহয় গতিকে ডি নম্বৰ অপশ্যনটোতো ইয়াৰ হ'বই নোৱাৰে গতিকে এই চাৰিটা অপশ্যনৰ ভিতৰত দিছে বি নম্বৰটো ৰাণী ফুলেশ্বৰীয়ে কি আছিল প্ৰথম মহিলা আছিল যিজনে সিংহাসনত বহিছিল তাৰ পিছৰ প্ৰশ্ন শিৱসিংহৰ পত্নীৰ নাম কি আছিল শিৱসিংহৰ পত্নীৰ নাম সৰ্বেশ্বৰী বি ৰাণী ফুলেশ্বৰী ডি দ্ৰৌপদী আৰু ডি দিছে ওপৰৰ গোটেইকেইটা শুদ্ধ গতিকে ইয়াৰ উত্তৰটো হ'ব ওপৰৰ গোটেইকেইটা শুদ্ধ শিৱসিংহৰ এই গোটেইখিনি পত্নী আছিল তাৰ পৰৱৰ্তী প্ৰশ্ন আছে শিৱসিংহৰ পত্নীৰ ৰাণী ফুলেশ্বৰী কোনে বৰ ৰজা উপাধি প্ৰদান কৰিছিল অৰ্থাৎ ফুলেশ্বৰী ৰাণীক কোনে বৰ ৰজা বুলি কৈছিল এ ব্ৰাহ্মণ পুৰোহিতসকলে বি আহোম বিষয়াসকলে চি আহোম প্ৰজাসকলে ডি ওপৰৰ এটাও নহয় গতিকে এই চাৰিটা অপশ্যনৰ ভিতৰত আটাইতকৈ শুদ্ধ আৰু একুৰেট অপশ্যনটো হৈছে অপশ্যন এ ব্ৰাহ্মণ পুৰোহিত